এগৰাকী ডায়েটিচিয়ানে যেতিয়া ডায়েট চাৰ্ট এখন বা ডায়েট প্ৰেছক্ৰিপশ্যন এখন যেতিয়া বনায় সবতকৈ আগতে মানুহজন যেতিয়া আমাৰ ওচৰলৈ আহে আমি মানুহজনৰ মেডিকেল হিষ্ট্ৰী জানিব লাগে যে বয়স কিমান ওজন কিমান ডেট অফ বাৰ্থ কেতিয়া জন্ম হৈছিলে সৰুৰ পৰা ডাঙৰলৈ কি প্ৰব্লেম হৈছিলে যদি জণ্ডিছ হৈছিলে টাইফয়েড হৈছিলে বা গেছৰ প্ৰব্লেম আছে নেকি বা পেট ভালকৈ চাফা হয়নে নহয় দিনটোত পানী কিমান খায় কি খাদ্য খায় বা অন্য কি প্ৰব্লেম হৈছে বা যদি মেডিকেল টেষ্ট কিছুমান কৰিছে নে কৰা নাই সেইবোৰ সব চাই মেলি পেলাই এটা এনালাইজ কৰা যায় যে সেই মানুহজনে এক্স্যাক্টলি এই এনেকুৱা ধৰণৰ শৰীৰৰ এনেকুৱা মেটাবলিজম চলি আছে আৰু দিনটোত ৰাতিপুৱাৰ পৰা ৰাতিলৈ কি বস্তু খাই আছে এটা যেতিয়া আমি সুধো যে ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে কি খায় তেনেকৈ লাহে লাহে আমাৰ এটা মনতে আমাৰ এটা ক্যালকুলেশন হৈ যায় এজন মানুহৰ যেতিয়া ৰিকোয়াৰমেন্টটো চোৱা যায় যে এনেকুৱা বস্তু খাই আছে যে এনেকুৱা ধৰণৰ ঘাটি হৈ আছে এইটো বস্তু বেছি হৈ আছে কিন্তু আমি মানে বস্তুবোৰ ব্যালেন্স কৰিব লাগিলে কিছুমান আমি এক্সট্ৰা নিউট্ৰিয়েন্টস দিব লাগিব মেন্টালি আমাৰ এটা ক্যালকুলেশন হৈ থাকে যে অ্যাপ্রক্সিমেটলি ইমান পৰিমাণত আয়ৰন গৈ আছে ম্যাগনেসিয়াম গৈ আছে বা ইমান পৰিমাণৰ প্ৰটিন আমাৰ ইমান গ্ৰামছৰ প্ৰটিন আমাৰ খাই আছে ইমানখিনি লাগে বা ইমানখিনি প্ৰটিন বেছি হৈ আছে তেতিয়া তাৰ যেটা এনালাইসিস যেটা আমাৰ মেন্টালি আমাৰ চলি থাকে বা আমি লিখি পেলাই কিছুমানে লিখিবলৈ মানে চাই লয় ক্যালকুলেশনটো কৰে তাৰ পিছত মানুহজনৰ যেটো weight height আৰু যেটো লাইফস্টাইল হয় বা BMI হয় যেটো বহুতে চাই কিন্তু এই আৰু লগতে আমি বিশেষকৈ আজিকালি আধুনিক যিবোৰ মেচিন আছে সেইবোৰ মিলাই পেলাই যিবোৰ চাওঁ যে বনো যদি কম আছে সব মিলাই পেলাই আমি চাই পেলাই ৰিপৰ্টবোৰ এনালাইজ কৰি পেলাইহে আমি যেতিয়া ভালকৈ ভাবি লওঁ যে এনেকৈ ৰাতিপুৱাৰ পৰা ৰাতি লয় সেই মানুহজনৰ নিজৰ সুবিধা মতে ধৰক টিচাৰে যদি হয় ৰাতিপুৱা কি খাই যাব তাত স্কুলত কি খাব আহি পেলাই কি খাব যদি টিচাৰজনৰ যদি ডায়াবেটিস আছে বা যদি বেলেগ প্ৰব্লেম আছে কেনেকৈ মেনেজ কৰিব লাগে সেইবোৰ সব ভালকৈ আমি এটা প্ল্যানিং কৰি লওঁ তাৰ পিছত আমি এনেকুৱাকৈ ডায়েট চাৰ্টখন বা ডায়েট প্ৰেছক্ৰিপশ্যনখন লিখো যেটো আপোনাৰ কাৰণে বুজাত ইজি হয় দেখাত এখন লিষ্ট হয় কিন্তু এই গোটে যেটো প্ৰসেস হয় প্ৰসেসৰ সাথে বহুত দীঘলীয়া হয় আৰু অকমান টাইম লৈ পেলা কৰিলেহে আপোনাৰ শৰীৰৰ যি বস্তু যিমান পৰিমাণত যি খাদ্য খাব লাগে সঠিক পৰিমাণত দিয়া হয় তেতিয়াহে সেই এখন ডায়েট চাৰ্ট আপোনাৰ ধুনীয়াকৈ আপোনাৰ বডিত কাম কৰিব আৰু যি প্ৰব্লেম থাকে সেইবোৰ লাহে লাহে ভাল হৈ যাব